যি মহিলাই মতাৰ কথা নুশুনে গুৰু গোসাই নামানে সেইবিলাক মহিলাইহে সদায় সমাজ বিৰোধী কাম কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে। আৰু এটা কথা আপোনালোকক ক'ব লাগিব, আজিৰ পৰা দুদিনমানৰ আগত মই তেনেকুৱা এটা ভিডিঅ' দিছিলো আৰু আজি আকৌ দিবলৈ পাই মই নিজকে মানে একদম থাৰ্ড ক্লাছ মানুহ বুলি ভাবিছো। কিয় জানেনে? আৰু নিদিয়াকেও থাকিব নোৱাৰো। কি কাৰণে নোৱাৰো? এই অসভ্য অভদ্ৰজনীয়ে এতিয়া কি হৈছে, তাইক মতাই কন্ট্ৰোল কৰিব নোৱাৰা হৈছে। আৰু সেই মতাই কন্ট্ৰোল কৰিব নোৱাৰাৰ কাৰণে তাই কি কৰিছে, পুকৰৰ খোজতি তাই মুখত মাৰিছে বন্ধু বান্ধৱীসকল। আৰু এতিয়া মই মেইন কথাটোলৈ আহো, শুনক। আপোনালোকে সকলোৱে গম পায়, আমিও গম পাওঁ, দিনে নিশাই অহনিশে সকলোৱে জুবিন গাৰ্গৰ যিকেইটা কালপিত, সেই কালপিত কেইটাই কেনেকৈ শাস্তি পায়, কেনেকৈ পচি পচি মৰে, আমি সেইটো চিন্তা কৰিছো। আৰু এই অভদ্ৰ অসভ্যজনীয়ে কি কৰিছে, তাই যিকেইজন শ্যাম কানু হওক, সিদ্ধাৰ্থ হওক আৰু এইকেইজনো যিকেইজন বাক্সা জিলাত আছে বা হেৰি আছে, শেখৰৰ পৰা আদি কৰি গোটেই কেইজন, মুঠতে গোটেই কালপিত কেইটা, হত্যাকাৰী কেইটাক এতিয়া তাই মানে হেৰি কৰিব লাগে, ন্যায় দিব লাগে, তেহেতক জেলৰ পৰা মানে উলিয়াই দিব লাগে। জুবিন গাৰ্গক নহয় দেই, জুবিন গাৰ্গ মদাহী, জুবিন গাৰ্গক নহয়, জানি বুজিনো বোলে মদাহীটো কি কাৰণে পানীত নামিব লাগে, মিগি বেমাৰ আছে সেইটো কিয় নামিব লাগে, গতিকে তেহেতৰ গাত দুখ নাই আৰু সেইকাৰণে সিহঁতক জেলৰ পৰা উলিয়াই দিব লাগে। গতিকে কওকচোন বন্ধু বান্ধৱীসকল, এক কি কৰা উচিত? আৰু কিছুমান এনেকুৱা থাৰ্ড ক্লাছ মিডিয়া আছে, মিডিয়াই হওক আৰু আমাৰ জনসাধাৰণো কিছুমান অসভ্যালী আছে, তেওঁলোকে কি কৰে, এজনী বাৰু কিহৰ লেখিকা আপোনালোকে কওকচোন? এগৰাকী লেখিকা হলে তেনেকুৱা আচাৰ ব্যৱহাৰ হয়নে বাৰু? আৰু তাই কৰ পৰা কি কৰি কেনেকৈ তাই লেখিকা নাম ললে, আচলতে সংবাদ মাধ্যম বিলাকে তেওঁক এইবিলাক ওপৰলৈ উঠাই দিলে আৰু এতিয়া সেইবিলাকেই কি কৰিছে, তেওঁ হৈ এসোপা প্ৰচাৰ কৰি আছে। আৰু সেই অভদ্ৰজনীক কৈছো, তাইক যদি মতাই কন্ট্ৰোল কৰিব নোৱাৰে, এডাল ৰঙা কাপোৰ মাৰি পেলাই তাই শিৱ থানত কিয় এৰি নিদিয়ে? তেতিয়া তাই পাৰিলে হয় নহয়, ৰাস্তাই ঘাটে বহুত ঘূৰি থাকে তেনেকুৱা। গতিকে তাই লগ পাই গল হয় আৰু সকলো খজতি তাই মৰিলে হয়। গতিকে বন্ধু বান্ধৱীসকল, সিদ্ধাৰ্থ, শ্যাম কানু এইকেইটা কথা কৈছো। আৰু এটা কথা মোৰ মনলৈ আহিছে, শ্যাম কানু বোলাজনে আপোনালোকে গম পায় ছচিয়েল মিডিয়াত কেনেকৈ উলংগ হৈ মাইকীবিলাকক ফটো দেখাইছিলে, সেইবিলাক ভাইৰেল ফটো চবৰে হাততে আছে এতিয়াও। কিন্তু তাই বাৰু সেইটোকে মানে আশা কৰিছে নেকি যে ময়ো শ্যাম কানুক হাত কৰি লওঁ? আচল কথাটো হল সেইটো, সেইজনী কোৱা শুনিছো, সেইজনীয়ে বোলে টকাৰ কাৰণে চব কাম কৰিব পাৰে আৰু সেই কাৰণে বোলে মাজতে হেনো বদৰুদ্দিনৰ ঘৈণীয়েক বুলি ওলাইছিলে, গম পাইছানে? বদৰুদ্দিনৰ পিছে পিছেও তাই ঘূৰি ফুৰিছিলে, ট্ৰেক্টৰত উঠি তাই পচু দিছিলে আৰু সেইবিলাককে হৈ পেলাই তাই এতিয়া আকৌ মিয়াৰ বদনাম গাই থাকে। ট্ৰেক্টৰত হয়তো মিয়া মাইকীয়ে ট্ৰেক্টৰত উঠি পেলাই ফটো দিয়া নাছিলে, তাই আকৌ সেই মিয়া ঘৰত লাল চাহ মুড়ি এয়া খাই খাই তাই কি কৰিছিলে, ট্ৰেক্টৰত উঠি পচ দিছিলে, মানুহৰ ঘৰে ঘৰে গৈ পেলাই কিবা ভূত বিচাৰি ফুৰিছিলে। তাই নাই কোন দলত, কি অসৎ মাইকী এজনী চালা, তাই নাই কি দলত। আৰু তাই এইবাৰ মানে ভাবিছে কি, যেনে তেনে মই এইবিলাক কথা কৈ মই বিজেপিৰ পৰা টিকেটটো লওঁ আৰু এইবিলাক চৰণীয়া পথাৰত আমাৰ মুখ্যমন্ত্ৰীয়ে এৰি দিয়ে নহয় কিছুমান। গতিকে মই মুখ্যমন্ত্ৰীকো কওঁ, আপোনাৰ অলপ হলেও যদি কিবা এটা আছে, এই অভদ্ৰজনীক আপোনাৰ কাষলৈ চাপিবলৈ নিদিব, আপোনাৰ সংসাৰ ভাগি যাব। গম পাইছে নহয়, আপোনাৰ সংসাৰ ভাগি যাব। এই যিকোনো প্ৰকাৰে আপোনাক হাত কৰি হয়তো নিজে চুই কৰি হলেও তাই এনেকুৱা মানুহ, মোক এনেকুৱা কৰিছে বুলি তাই দিবলৈ ভয় নকৰে। তাই লাজ মান বোলা বস্তুটো তাই একো নাই, নহলেনো তাইক ভাড়া ঘৰৰ পৰা গতিয়াই খেদেনে? তাই নিজ মুখেৰে কৈছিলে ভাড়া ঘৰৰ পৰা তাইক গতিয়াই খেদিছে, তাইক ভাড়া ঘৰে নিদিয়ে। এতিয়া কত কেনেকে আছে নাজানো, এইবিলাক টালি টোপোলা লৈ অ' পা তত তোৰ পৰা তত ঘূৰি থকা মাইকী। গতিকে বন্ধু বান্ধৱীসকল, বহুত মানে খং উঠিছে। আৰু খং আপোনালোকৰ উঠিছে নে নাই নাজানো, মোৰ কিন্তু এই মাইকীজনীৰ কিছুমান কাৰ্যকলাপ দেখিলে বহুত খং উঠে। গতিকে মই বহুতখিনি কথা কৈছো, মাইকী মানুহ এজনী হৈ মাইকী মানুহৰ কথা তেনেকৈ কোৱাটো মোৰ যদি অপৰাধো হয়, তেন্তে হলে আপোনালোকে যদি মোক গালিও পাৰে বোলে আপুনি এনেকে কৈছে, তেতিয়া হলেও মই কিন্তু গাত পাতি লম। কিয় জানেনে?
এইটো সময়ত ঠিকে আছে জুবিন মদাহী তাই কৈছে নহয় জুবিন মদাহী হয় মদ খায় আৰু সেই মদাহী কোনে কৰিলে বাৰু তহতৰ নিচিনা কিছুমান অসভ্য অভদ্ৰ মানুহৰ কাৰণে জুবিন মদাহী হৈ মৃত্যু মুখত পৰিলে আৰু যেতিয়া ভাল মানুহখিনি আছিলে মদ নোখোৱা মানুহখিনি যেতিয়া আছিলে অইনটো কথা বাদ দিয়ক অপ্ৰিয় হলেও কিছুমান সঁচা কথা ক'ব লাগিব মই সদায় কম পবিত্ৰ মাগেৰিটা যেতিয়া আছিলে জুবিন মদাহী নাছিলে আৰু জুবিনে এতিয়া কৈছে আৰু এটা কথা কৈছে গৰিমা গাৰ্গৰ কথা কৈছে ঠিকে আছে গৰিমা গাৰ্গৰ গাটো দুখ নথকা নহয় দুখ আছে কিন্তু হল বুলিয়ে আপুনি গৰিমা এজনী কথা কৈছো এ মানে কি বুলি কব আৰু একদম অভদ্ৰ মাইকীজনী কথা কৈছো তাই যে কলে যে গৰিমা গাৰ্গে যাব লাগিছিলে হয় আমিও কৈছিলো যাব লাগিছিলে আৰু কিয় পানীত নামিবলৈ দিছিলে কিয় আমুক কৰিবলৈ দিছিলে জুবিন কিয় পানীত নামিছিলে সকলোৱে জানে জুবিন গাৰ্গে সকলোৰে কথা নুশুনাৰ গতিকে তেওঁ তেনেকৈ পানীত নামিলে আৰু তাত থকা মানুহকিটাৰ গাত দুখ নহয় তাই গিৰিয়েকৰ গাত দুখ হ'ব লাগিছিলে নেকি তাই গিৰিয়েক আছিলে তেতিয়া হলে হয় না নহয় শ্যাম কানু মহন্ত হক নিছে যেনেকৈ তেওঁ দায়িত্বটো ল'ব লাগিছিল তেনেকৈ সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থই কিয় দায়িত্বটো নললে আৰু তাই কি কৈছে এইকিটা মানুহৰ এই মতা গীটাৰ কথা সাফাই দিছেটো দিছে তাৰ বাদে দিছে সেই প্ৰভানে ফভা সেইজনী এই ছাগলী নিচিনা যে লেবলেবাই যায় যে সেই ঠিক তাই তেনেকুৱাই একে ধৰণৰে মাইকী আৰু সেই মাইকী বিলাকে বোলে কৈছে কি তেনেকুৱা ছোৱালীয়ে সুবিধাটো বোলে ল'বই তাই আচলতে আগতে সুবিধা লৈ পাইছে নহয় সেইকাৰণে তাই গম পাই গৈছে সুবিধা ল'বই আৰু সুবিধাৰ কাৰণে বোলে তেনেকুৱা এটা কাম কৰাটো বোলে একো ডাঙৰ কথা নহয় তাই কথা মতে গতিকে সব বন্ধু বান্ধৱীসকল কেনেকুৱা অসভ্য হ'ব লাগিব আৰু এই অসভ্যালী চৰিত্ৰটো চাগে তাইৰো আছে আৰু তাই এতিয়া কি হৈছে এই যে শ্যাম কানুক যে তাই জেলৰ পৰা উলিয়াবলৈ যে বিচাৰি আছে তাই আসলতে একদম মনটো চাগে থৌকি বাথৌ কৰি আছে কাৰণ সিদ্ধাৰ্থৰ সেই হেৰি চাব লাগিব ভিডিঅ' কলত চাব লাগিব তাই হয়তো মানে শ্যাম কানুৰ গম পাইছে যে শ্যাম কানুৰ টকা পইচা আছে গতিকে মই যিকোনো প্ৰকাৰে ইয়াক উলিয়াও এবাৰ পাৰিলে ফটোখন ময়ে চাম তাই হল ধান্দাটো সেইটো আৰু সেই কাৰণে তাই এখন আবুল তাবুল বকি পেলাই সেইখন দি আছে আৰু সিদিনাখন কলে বাক্সা জিলা কথা কলে আপোনালোকে শুনিছেনে বন্ধু বান্ধৱীসকল সেই বাক্সা জিলাটো তাই কি কলে বোলে মিয়া মানুহখিনিয়ে বোলে ঘৰ ভঙা উচ্ছেদৰ মানে প্ৰতিশোধ লবলৈ বোলে সেইখিনি কৰিছে আৰু সেইখিনি এটা কথা এখিনতে মই কৈ দিওঁ দে এই কথাটো যদি মই আগত কৈছো আকৌ ক্ষমা কৰিছো এই খঙত মই কি কৈছো মই নিজে নাজানো গতিকে তাই কৈছে কি বাক্সা জিলা মানুহখিনি উচ্ছেদ কৰাৰ কাৰণেহে তাৰ প্ৰতিশোধ ল'বৰ কাৰণে বোলে তাত সেইখন মানে প্ৰতিবাদ কৰি সৃষ্টি কৰিলে মই এতিয়া কওঁ শুনক যদি তাত মিয়াখিনিয়েহে আছিলে মিয়া মানুহখিনিয়ে তাত প্ৰতিবাদ কৰিছিলে সেই অসমীয়া ল'ৰাজনৰ ভৰিত কেনেকৈ গুলি লাগিল বাৰু আপোনালোকে নিজে কওকচোন গতিকে এতিয়া মিয়া পুকৰটো চেলেকি আমনি লাগিলে তাই এতিয়া ভাবিছে মই কেনেকৈ কাৰ পৰা 2 টকা ল'ব পাৰো তাই এতিয়া অসমীয়া আকৌ কাবা পুকৰ চেলেকিবলৈ তাই মন মিয়া পুকৰ চেলেকি হৈ গল আৰ পুকৰত কামুৰিব তাৰ পুকৰত কামুৰিব এই মাইকীজনী মুঠতে হেতুৱে হল কাম আৰু ফেসবুকত সেইখন তাই হিয়া দিয়ে গতিকে এই অভদ্ৰ কিছুমান মিডিয়াকো মই কৈছো এজনী ৰেখুপা কিয় মানে হেৰি কৰে কিয় দি থাকে মানে ফেসবুকত কিয় দি থাকে আৰু ফেসবুকত নিদিলেতো আমি নাপাও নহয় জানো বা নিউজত নিদিলেতো আমি নাপাও এই অভদ্ৰজনী মানে কিয় অতৰাই নথয় বাৰু এই কি কম আৰু ভাষাই নোলাই মানে গম পাইছে গতিকে কিমান কি কব বন্ধু বান্ধৱীসকল এই অসভ্যজনীৰ কাৰণে মানে কি জানেনে কিবা কয় নহয় বোলে নাৰীৰ নামত কলংক কিছুমান কথা কয় যে এজনী আৰু সদশেষত এটা কথা কওঁ কৈছে যে মিগি বেমাৰ ঠিকে আছে মিগি বেমাৰটো জানো আমি যে জুইত থাকিলে সঁচা কথা ক'বলৈ গ'লে আমি সেইটো কথা নাজানো আৰু কেতিয়াবা যদিও আমি কাবাক এইবিলাক উপদেশ দিওঁ বা হয়তো খঙৰ ভমকত কেতিয়াবা কিবা মানে নকবলগীয়াও কথা কৈ দিওঁ কিন্তু সেই বুলিয়ে আমি যে মানুহটো মৰি যাব লাগিব তেনেকুৱা কথা আমি কেতিয়াও নকওঁ বা আৰু কথা মৰাৰ পিছত মানুহে ৭-৭০ হলেও
কেতিয়াও বেয়াটো ক'ব নালাগে মৰাৰ পিছতে হওক বা আগতটো মানুহে সমালোচনা কৰিবই নহয় জানো ভাল বেয়া সমালোচনা কৰিবই আৰু কিছুমান ভাল কামত আহে কিছুমান বেয়া কামত আহে সমালোচনা কৰিলে বুলিয়ে যে বেয়া হৈ যাব সেইটো নহয় কিন্তু কিছুমান শুধৰণি হ'বলৈকো মানুহে সমালোচনাৰ দ্বাৰাই কিছুমান সুবিধা পায় গতিকে এইজনী কথা কৈছো মানুহ মৰাৰ আগত যি হয় কিন্তু মৰাৰ পিছত বদনাম গাব কেতিয়াও নাপায় গতিকে এইখিনি আছিল বন্ধু বান্ধৱীসকল আৰুনো কিমান কি কম গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই